ডাইৰেক্ট ইফালে আহিছোঁ গেটৰ ফালে। এতিয়া আমি এয়া পালোহি ভিতৰ ভাগ পদুম ফুল। ইজনে ফটো কেইটা ওলাই দিয়ে। 9টা বজাতে আমি পূজা দি আজৰি। হেল্ল' নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি যাব ওলাইছোঁ কামাখ্যা মা দৰ্শন কৰিবৰ কাৰণে, মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। বহুত বছৰৰ পৰা এইটো মানে মনত আশা আছিলে, কিন্তু যাব পৰা নাছিলোঁ। আজি ফাইনেলি যাব ওলাইছোঁ আৰু পুৰা ৰিং লাইট চিং লাইট লগাই লৈছোঁ, কাৰণ সেয়া দেখিছে নহয় কিমান বেছি ৰাতি হৈ আছে, সেয়া চাব পাৰে। এতিয়া বাজিছে 2টা আৰু আমি 2টাতে, আমাৰ ৰাতিটো টোপনি নাই আৰু অকণমান টাইম এনেই শুলোঁ, তাৰপিছত উঠিলোঁ, আকৌ গা পা ধুলোৱেই। সেইফালে চাব পাৰে মনোহত আছে আমাৰ ঘৰতে নমনো। এইফালে আমাৰ আইজনীয়ে কি কৰি আছে, ডালিম গুচাই আছে, কাৰণ এতিয়া সিহঁতে খাই যাব। 2টা বাতি লৈছোঁ, চাব পাৰে। মোৰতো ব্ৰতেই আছে যোৱাকালিৰ পৰা। এই ৰাতিখনো কোনেনো ভাতৰ যোগাৰ কৰি থাকিব, ইমান টিকলো পোৱালিকেইটা আৰু ভাত নোখোৱাকৈ যাবও নোৱাৰে। এই ৰাতিখন আৰু কোনেনো কি বনাই থাকিব ন, সেইকাৰণে একদম জল্দি হোৱাকৈ হেল্ডি, দেৰিকৈ ভোক নলগাকৈ, যাতে ডাইজেশ্যনো হয় সোনকালে, তেনেকুৱাকৈ কিবা এটা খুৱাই লওঁ। আৰু মোৰ লগত আছে এই ফিট ভীমৰ অ'টছটো, যিটো নেকি বনোৱা হৈছে আমাৰ অসমৰ ভীমকলেৰে। আৰু এই অ'টছটো ন' ৰিফাইন চুগাৰ হয়, মাত্ৰ ইয়াতে জাগেৰি ব্যৱহাৰ কৰা আছে কাৰণে এই অ'টছটো খাবলৈ মিঠা মিঠা হয়। চুগাৰ ফ্ৰীও হয়, গতিকে সকলোৱে খাব পাৰে। সৰু সৰু ল'ৰা ছোৱালী 3 বছৰ বয়সৰ পৰা বয়সস্থ ব্যক্তিলৈ এই অ'টছটো খাবলৈ পাৰে। বনাবলৈও একেবাৰে সহজ। এটা বাতি লৈ ইয়াতে 3 চামুচ অ'টছ দি লৈছোঁ, তাৰ ওপৰতে অকণমান মই গৰম পানী ঢালি লৈছোঁ আৰু এতিয়া 5 মিনিটৰ কাৰণে ঢাকন দি ৰাখিম। আৰু তাৰপিছত 5 মিনিটৰ পিছত ধুনীয়াকৈ মই ভালকৈ মিক্স কৰি ল'ম। গাখীৰ দিব নালাগে, কাৰণ অ'টছটোত অলৰেডি গাখীৰ এড কৰা আছে, অকল গৰম পানীৰে হৈ যায়। আৰু ওপৰতে এতিয়া মই মিক্স কৰাৰ পিছত অকণমান ফল মূল দি দিছোঁ, বা নিদিলেও হৈ যায়। আৰু এই অ'টছটো খাবলৈ এইকাৰণেই স্পেচিয়েল যে ই 5 মিনিটতে হৈ যায়, লগতে ৰেডি টু ইট, আৰু ক'ৰবাত লৈ যাবলৈও বহুত বেছি ভাল। ইয়াৰ বেনিফিটছ হ'ল ল' কলেষ্ট্ৰল, লগতে ইজি ডাইজেশ্যন। আৰু এইটো পিলো তুমি লোৱা খাবৰ কাৰণে দিছোঁ। কেনেকুৱা পাইছা মুনো? বহুত টেষ্টি, য়াম্মি হয়নে? গাখীৰ কি য়াম্মি হয়। মুনো কেনেকুৱা পাইছা? বঢ়িয়া। আপোনালোকেও কিনি পিনে খাব পাৰিব, ইমান জল্দি হৈ যায় মুনো। আৰু এই আপোনালোকে ফিট ভীম অ'টছটো ফ্লিপকাৰ্ট, এমেজনতো পাই যাব, তাতে কিনিব পাৰিব। লগতে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.pro2growth পাই যাব, আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰতো পাই যাব। বাকীবোৰ ডিটেইলছ মই ডিছক্ৰিপশ্যন বক্সত দিয়ে থৈছোঁ। মই এই মেখেলা চাদৰযোৰেই পিন্ধি যাম, ইমানো বেছি হেভি লোৱা নাই, একদম চিম্পল লৈছোঁ, যাতে মোৰ পিন্ধিবৰ কাৰণে কমফৰ্টেবল হয়। নহয় 2টাই বাজিল, ইফালে মাৰ পটৰ শুনিছে, সেইকাৰণে একদম ফটাফট এতিয়া মই গাত মেৰিয়াই লওঁ, মুখত একো নলগাওঁ, এনেকৈ গৈ দিওঁ। ট্ৰেইনত যি পাৰোঁ চব লগাই ল'ম, চব লৈ যাম। এইফালে মই পেকিং কৰিছোঁ এই বস্তুবিলাক, গতিকে ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই ধুনীয়াকৈ ওলাই মেলি আপোনালোকক ষ্টেচনতহে লগ পাম, চাই থাকিব। গাইজ, এতিয়া আমি আহি পালোঁ কামাখ্যা ষ্টেচন। ইয়াৰ পৰা এতিয়া আমি বাছ চাছ ল'ম, তাৰপিছত আৰু মই মেখেলা চাদৰটো পিন্ধি ইমান দিগদাৰ হৈছে ৰাতিপুৱাই। আৰু এইফালে সুমিতিকা, এইফালে বৌতিকা, আৰু মাহত আগফালে আছে। এইফালে মাক চাব পাৰিবা, এইফালে চোৱা, এইফালে বৰমা আছে, বৌ আছে, বৰমা আছে, পিলু আছে, এইফালে মই আছোঁ। আমি গাড়ী ল'লোঁ ইয়াৰ পৰা। এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আমি গেটত নামিমগৈ, মন্দিৰ নামিমগৈ। টাৰ্ণিং হিচাপ কৰোঁ, এতিয়া টাৰ্ণিং হিচাপ কৰিম। এতিয়া ধুনীয়াকৈ গামোচাখন লৈ লৈছোঁ। এই প্ৰসাদ ল'বৰ কাৰণে এখন দোকানত সোমাইছোঁ, আৰু ইয়াতে আমি এতিয়া চেণ্ডেল থৈ যাওঁ, পুৰণা চেণ্ডেল। বৰষুণ নাছিলে, এতিয়া বৰষুণো আহিলে। ঘৰৰ পৰা মানে আধা লৈ নিছে বুটবিলাক, হ'লেও আৰু কিবা কিবি ল'ব লাগিব নহয়, সেইখিনি লৈ লৈ ইয়াতে। কিমান আছিল? 300 নেকি? চবে জয় মাতা দি লগাই ল'লে এইফালে। আৰু এইটো আমি লৈছোঁ, এডাল মোৰ নেকি মানে চুমিতে মাৰি দি আছে। তাৰপিছত আৰু আজিয়ে নহয় মই ফাৰ্ষ্ট দেখা পাইছোঁ, অকণমান
গাইছ আজি মই প্ৰথম দেখা পাইছোঁ ওচৰৰ পৰা সেয়া চাব পাৰে পদুম ফুল পূজাত আগবঢ়াম কামাখ্যা মাৰ চৰণ আৰু আজি আছে বুদ্ধ পূৰ্ণিমা চাব পাৰে কি দীঘল লাইন এতিয়া বোলে আমি ইয়াৰ পৰা কুপন ল'ব লাগিব আৰু কুপনৰ কাৰণে আমি এতিয়া ইয়াতে লাইন পাতিছোঁ আৰু সিফালে আহিছোঁ গেটৰ ফালে সিফালে মানে কুপন ল'ব লাগে বহুত লাইন পাতি থাকিলে বহুত দেৰি হৈ যায় সেইকাৰণে আমি যাম এতিয়া লেভেল দিছে আমাক কেমেৰামেন কেইজনক আমাৰ আইফোন আছে আমাক কেমেৰামেন নালাগে মাহঁত এতিয়া আমি এয়া পালোহি ভিতৰ ভাগ চাব পাৰে আপোনালোকে গাইজ ভিৰ চাব পাৰে আমাৰে বেছিকৈ ভিৰ ইফালে লাইন এইফালে লাইন য'তে ত'তে লাইনেই লাইন 9:20 হ'ল আৰু আমি ভিতৰত খৰাত দি পিনে আমি আহিছোঁ এতিয়া বাহিৰত চাকি দিবৰ কাৰণে এতিয়া আৰু ইয়াতে চাকি দিওঁ নাৰিকলটো আগবঢ়াম নমা এইফালে মাৰ অৱস্থা বেলেগ হৈ গৈছে দেই নাৰিকলটো শুকাবলৈ লৈছোঁ এবাৰ প্ৰথমবাৰ আৰু কি নহয় আকৌ আমি য'তনেকি শৰাই ভাগ আগবঢ়াই থৈ আহিছিলোঁ তাতে মানে আকৌ যাব দিছে আৰু গাত জোৰ আছে মানে প্ৰথমবাৰ সদাইছোঁ যদিও পাৰিছোঁ এবাৰ পৰা হাতটো হ'ল মানে গাত জোৰ আছে মানে মোক ভয় লগাই দিছিলে আৰু মোক ভিডিঅ'টো কৰিব পাহৰিও কৰিবলৈ মোৰ বিৰাট মনে মনে খং উঠিছিল হ'লে মন্দিৰ কাৰণে একো কোৱা নাই আকৌ কিন্তু ভিতৰত মোবাইল এলাউড নাই সেইকাৰণে ভিতৰৰ ভাগত দেখাব নোৱাৰিম আমি ভিতৰৰ ভাগৰ পৰা বাহিৰত ওলাই আহিলোঁ নমুনো কি দেখা পালা তুমি কি দেখা কেমেৰাটো দিয়াৰ লগে লগে একো ক'বই নোৱাৰা হৈ যায় নব একো দেখা পোৱা কিন্তু পাহৰিয়ে যায় মানে এনেই ইমান দুষ্ট অ'ত যায় ত'ত যায় মাকক এৰি এৰি থৈ যায় হয়নে নহয় এতিয়া নাই মোৰ নাই মানে আইচ মোক মাহঁতে বিচাৰি আছে হেৰুৱা বুলি ভাবিছিলা হা মই পিছত থাকি আহিছিলোঁ ভিডিঅ' বনাওঁতে তেনেকৈ মাহঁতে মোক হেৰুৱা বুলি ভাবি আহিছোঁ 9 বজাতে আমি পূজা দি আজৰি আজি ন ইয়াতে ক'ব গুৱাহাটীত ফাৰ্ষ্ট নেকি এইবাৰে আগতে আহিছা কামাখ্যা মন্দিৰ প্ৰথম ন এইবাৰ কেনেকুৱা লাগিছে আহি মই আহিছোঁ আগতো হ'লেও মানে এনেকৈ পূজা দিবৰ কাৰণে এক্সট্ৰাকৈ আহি নাপাওঁ বেলেগৰ লগত আহোঁ মানে আৰু আজি ট্ৰেইনতো আহিছোঁ ন নতুন অভিজ্ঞতা ইমান পুৱাই আহিছোঁ আমি সেই আন্ধাৰতে আহিছোঁ আহি পিনে আকৌ ট্ৰেইন ধৰিছোঁ তাৰপিছত আকৌ ইয়াতে আহি পাওঁতে কেইটা বাজিল ইয়াতে 7:30 হ'ল তাৰপিছত আকৌ ইয়াৰ পৰা ইয়ালৈকে মানে আজি 4খন গাড়ী আমি চেঞ্জ কৰিছোঁ আহোঁতে নচুমি 4খনৰ পিছতহে আমি পাইছোঁ আহি মা কামাখ্যা মন্দিৰ আৰু দেশত যি নেকি পৰিস্থিতি হৈ আছে সকলোবিলাক যাতে ভাল হয় তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু এতিয়া অকণমান চাওঁ তাৰপিছত খোৱা লোৱাটো কৰাই নাই যোৱাকালিয়ে ব্ৰতত আছোঁ তই খাইছা না ই খাইছে মাহঁতে এইফালে মহ বলি দিছে তাকে চাই আছে আমি চাব নোৱাৰোঁ গোটেই বেছি বেয়া লাগে সেইকাৰণে মই অকণমানো চোৱা নাই ইফালে চাই ফুৰিছোঁ ইফালে ফটো উঠিছোঁ ইফালে চাবৰ কাৰণে বেয়া লাগে ন মাহঁতে কেনেকুৱাকৈ চাইছে মাহঁতেহে জানে মানে ইজনী ফটো উঠে ৰাতকেইটা ওলাই দিয়ে মই দেখাম হা আপোনালোকক যা ভিডিঅ' কৰা নাই মই থাম্বনেইলৰ কাৰণে এনেকুৱাকৈ পথলীয়াকৈ উঠাইছোঁ নে দাঁতকেইটা সৰহকৈ ওলাই দিয়ে মই লাই দেখোঁ নাই ইহঁতক ওপৰৰ পৰা ভিউ এনেকুৱা এবাৰ আমি আহিছোঁ পুখুৰীটোৰ ফালে য'ত নেকি আছিলে আগতে ডাঙৰ কাছ এতিয়া আছিলে নে নাজানো সৰুতে আহিছিলোঁ
চাম আৰু আপোনালোককো দেখুৱাম যদি দেখোঁ। পুখুৰীটোৰ চৌপাশখিনি আৰু ইয়াতে ডাঙৰ ডাঙৰ কাছ দেখিবলৈ পোৱা যায়, কিন্তু আমি বা দেখোঁ নে নাই ন চুমি, নামি চাম। উঠিব আহিছিলোঁ, আকৌ মাহঁত হেৰাই থাকিলে। ঘৰ নাই চাগে হেৰাল। আমি দুটাই যাম আৰু ঘৰত। আমাৰ লগত পইচাও নাই, বেগ চেগ চব গুগল পেও নাই, একো নাই। আমি সেই পুৰণা জামানাৰে মানুহ। পইচা পোৱা নাই, এতিয়া আকৌ আমি বিচাৰি থাকোঁ আৰু। এবাৰ বোলে আকৌ গম পালোঁ ফোন কৰি পিনে, আছে বোলে পুখুৰীত ডুবাই দি আছিল নেকি, হে আমিতো দেখাই নাপালোঁ, সেইফালেদি আহিলোঁ। সেয়া ইয়াতেহে আছে। তুমি কি কি দেখা পালা আজি? মহ পুলি দিয়া, ছাগলী, বান্দৰ, মেকুৰী হৈছে ন, ফুল, এইটো পুখুৰী। মন্দিৰৰ পৰা ওলাই দিলোঁ, এইফালে মাহঁতে আগত গৈ আছে, মই পিছফালে চুকে লাষ্টতে এইফালে বৌ আছে, বৌ হেৰাই থাকিলে। আছে সেয়া আমাৰতো সৰু সৰু টিকলা টিকলা মাকক নালাগে ন বৌ, এই বৌহঁতৰ পিলুৰ পৰা বেছি মানে। তাই যদি গোটেই গুৱাহাটীখনে চিনি পায়, তাই মাকৰ দৰকাৰ নাই, কাৰো দৰকাৰ নাই। গেলাৰী বহুতে গেলাৰী উঠিছে। আমি আকৌ আহিলোঁ, আহি পিনে এতিয়া আকৌ গাড়ী লৈছোঁ। গাড়ী এতিয়া আমি ডাইৰেক্ট গেট যাম। আমি দুটাই এটা চিটত বহিছোঁ, বৌৱে শাহুৱেকৰ কোচত উঠি আহিছে, আৰু সেইফালে মুনু আকৌ সেইফালে সুমিতৰ কোচত উঠি আহিছে গ্ৰহণ কৰিবৰ কাৰণে, ভাত খাবৰ কাৰণে নমা। এতিয়া নিৰামিষ ভাত খাই লওঁ, কিন্তু 11টাই বাজিছে। আমি 11টা বজাতে পূজা কৰি গোটেইখিনি আমাৰ কাম শেষ হৈ গ'ল। আমি এতিয়া 12টাৰ ট্ৰেইনতে যাম। টিকেট ল'ম ৰঙিয়ালৈকে, আৰু ৰঙিয়াৰ পৰা আকৌ বেলেগকৈ যাব লাগিব। ট্ৰেইন মানে সলাই সলাই যাব লাগিব। এইটো হ'ল কামাখ্যা ষ্টেচন। আমাৰ মাৰ বেছি অৱস্থা বেয়া আছে, মা কলা পৰি গৈছে। মানে এনে কলা হোৱা নাই নব, কিন্তু মাক বোলো এনে কলা দেখা নাই, কিন্তু মোবাইলত বেছি কলা দেখিছে। এইটো এডিট নহয় আৰু ভিডিঅ'হে। নাই এনে চিন্তা নলগাই, কিন্তু মাকে কৈছে এইফালে টিকেট কাটিবৰ কাৰণে, তাকে আমি এতিয়া ৰৈ দিছোঁ। আমি ৰঙিয়াত ইয়াতে এতিয়া চাহ খাবৰ কাৰণে সোমাইছোঁ। ইয়াৰ পিছত চাহ খাই পিনেহে আমি ঘৰত যাম। আজি বিৰাট ভাল লাগিছে, মন্দিৰত গ'লোঁ। মন্দিৰত গ'লে মনটো অকণমান একদম শান্তি লাগে নবমা। মন্দিৰত যোৱাৰ পিছত মনটো শান্তি লাগে। এতিয়া আমি ভাত খালোঁ, কিন্তু ভাত খোৱা ভাল নহ'ল নবমা। আমি চাহ খাব আহিছোঁ, ইয়াতেও যাতে ভাল চাহ খাওঁ। এতিয়া খালোঁ আমি খালোঁ চাহ, পিনুপাই খালে আইচক্ৰীম। ঘৰত যাবনে নাই তুমি? এতিয়া আমি ঘৰত যাম আকৌ। এতিয়া আমি খাব আহিছোঁ, কি খাব মা? আমাৰ মানে চিঙৰা খাব বিৰাট বেছি ইচ্ছা আছিলে, কিন্তু নাপালোঁ চিঙৰা। সেই তাতে নাপালোঁ চিঙৰা থকা বুলি পেলাই কৈছিলে, সেইকাৰণে আমি সোমাইছোঁ। কিন্তু চিঙৰা নাই, তেনেকৈ আমি লালমোহন খাব লগা হ'ল। 3 নম্বৰ তাতে আচাৰ আৰু চিঙৰাখিনি মাৰ লগত আছে, মায়ে আগত গৈ আছে। কিন্তু ফাইনেলি আমি ট্ৰেইনত কি পালোঁ? চিট পালোঁ। ইমান বস্তু থাকে। কি খাইছা তুমি? চবে পাউডাৰ ঘূৰিছে। এতিয়া ঘৰত যাব যে জানে মানুহবিলাক দেখিব এতিয়া, সেইকাৰণে ফাউণ্ডেশ্যন লগাই আছে তাই। তুমি চুলি নলগাই, মুখতহে লগাই পাউডাৰ। মুখত লগোৱা। এতিয়া আমি আহি পালোঁ আমাৰ ষ্টেচন। কি ষ্টেচন মা? টংলা ষ্টেচন। আৰু আজি গৈ কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। মন্দিৰত গ'লে একদম মনটো একদম পবিত্ৰ লাগি যায়। সকলোৰে ভাল হওক ন মা। আৰু ইমান বহুত বছৰৰ পৰা আহিম বুলি পিনে ভাবোঁতে আজি 7 বছৰ মানে হ'ল, আৰু আজি আমি আহিব পাৰিছোঁ। আৰু ইমান বেছি মৰম দি থকাৰ কাৰণে বহুত বেছি ধন্যবাদ। আগলৈও এনেদৰে মৰম দি গৈ থাকিব ন মা।